নমস্কাৰ, জয় হিন্দ, জয় অসম। এটা বহুতেই ভাল খবৰ লৈছোঁ আপোনালোকৰ মাজলৈ। পুনৰ AIIMS গুৱাহাটী ৰিক্ৰুটমেণ্টৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে 2025 বৰ্ষৰ কাৰণে। 276টাকৈ পোষ্ট মুকলি হৈছে। ফেকাল্টি এণ্ড ছিনিয়ৰ ৰেচিডেণ্ট পোষ্ট মুকলি হৈছে। এই পোষ্টসমূহত আপোনালোকে কেনেদৰে আবেদন কৰিব, আবেদন কৰোঁতে আপোনালোকে কিমান ফিজ কাটিব লাগিব, কেতিয়াৰ পৰা আবেদন প্ৰক্ৰিয়া ষ্টাৰ্ট হৈছে আৰু কেতিয়ালৈকে লাষ্ট ডেট আছে, ফুল তথ্য এই ভিডিঅ'টোত আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাই যাব, অলপো স্কিপ নকৰাকৈ। যদি ভিডিঅ'টো ভাল পায় তেনেহ'লে লাইক কৰিব আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, যাতে প্ৰতিদিনে জবৰ আপডেটসমূহ পাই থাকিব পাৰে। লগতে ডেছক্ৰিপশ্যনত মই হোৱাটছআপ চেনেলৰ লিংক দিম, তাতো গৈ আপোনালোকে হোৱাটছআপ চেনেলটো ফ'ল' কৰি ল'ব, জবৰ আপডেটসমূহ সকলোতকৈ আগতীয়াকৈ পাব পাৰে। লগতে ভিডিঅ'টো সকলো বন্ধু বান্ধৱীলৈ শ্বেয়াৰ কৰি দিব, যাতে সকলোৱে জবৰ আপডেটসমূহ প্ৰতিদিনে পাই থাকিব পাৰে। ইয়াতে লিখা আছে AIIMS গুৱাহাটী ৰিক্ৰুটমেণ্ট 2025। যিহেতু আপোনালোকে গম পাইছে, গুৱাহাটী AIIMSৰ ফালৰ পৰা নতুনকৈ পোষ্ট মুকলি হৈছে। 276টা ফেকাল্টি এণ্ড ছিনিয়ৰ ৰেচিডেণ্টৰ পোষ্ট মুকলি হৈছে। যদি আপুনি এই পোষ্টসমূহত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লিকেশ্যনটো কৰি ল'ব পাৰিব। ইয়াতে আপোনালোকে দেখিবলৈ পাইছে অল ইণ্ডিয়া ইনষ্টিটিউট অফ মেডিকেল ছায়েন্স AIIMS গুৱাহাটী, যিটো গুৱাহাটীৰ ফালৰ পৰা যিটো পোষ্ট মুকলি হৈছে। 276টা ফেকাল্টি এণ্ড ছিনিয়ৰ ৰেচিডেণ্টৰ পোষ্ট মুকলি হৈছে। যদি আপুনি এই পোষ্টসমূহত এপ্লাই কৰিম বুলি ভাবিছে, ডেছক্ৰিপশ্যনতে মই এপ্লাই কৰাৰ লিংক দিছোঁ, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। AIIMS গুৱাহাটী ৰিক্ৰুটমেণ্টৰ এৰিয়াতে ডিটেইলছটো আছে। যিটো প্ৰফেচৰ পোষ্ট হয়, তাত আপোনাৰ টোটেল পোষ্ট আছে 16টা পোষ্ট মুকলি হৈছে। আপোনাৰ পে স্কেলটো 37,400ৰ পৰা 67,000লৈকে আপুনি দৰমহাটো পাব। লগতে আপোনাৰ গেট পে'টো থাকিব 10,500 টকাকৈ আপোনাৰ গেট পে' থাকিব, যিটো প্ৰফেচৰ পোষ্ট মুকলি হৈছে। এডিশ্যনেল প্ৰফেচৰ যিটো পোষ্ট আছে, তাতো আপোনাৰ 16টা পোষ্ট মুকলি হৈছে। দৰমহাটো আপোনাৰ একেই থাকিব, 37,400ৰ পৰা 67,000লৈকে আপোনাৰ দৰমহাটো পাব। লগতে ইয়াত গেট পে'টো 9,500 টকাকৈ আপুনি গেট পে'টো পাব। যিটো এছ'চিয়েট প্ৰফেচৰ আছে, তাত টোটেল পোষ্ট 11টা পোষ্ট মুকলি হৈছে। ইয়াতো দৰমহাটো আপোনাৰ 37,400ৰ পৰা 67,000 হ'ব আৰু লগতে ইয়াত গেট পে'টো আপুনি 9,000 টকাকৈ গেট পে'টো পাব। যিটো এছিষ্টেণ্ট প্ৰফেচৰ আছে, তাত আপোনাৰ টোটেল পোষ্ট 21টা পোষ্ট মুকলি হৈছে। ইয়াতে চেলাৰীটো আপোনাৰ মন্থলি 15,600 টকাৰ পৰা 39,100 টকালৈকে পাব। লগতে আপোনাৰ ইয়াতে গেট পে'টো 8,000 টকাকৈ আপুনি গেট পে'টো লাভ কৰিব। যিটো ছিনিয়ৰ ৰেচিডেণ্ট আছে, নন একাডেমিক আছে, তাত আপোনাৰ 212টা পোষ্ট মুকলি হৈছে। এই লেভেলটো 11ৰ মতে আপোনাৰ পে'টো দিব, যিহেতু 18,000 পৰা আপুনি ইয়াতে আপুনি 14,000 পৰা 64,000লৈকে আপুনি দৰমহাটো পাব প্ৰতি মাহতে। ইয়াতে ইলিজিবল ক্ৰাইটেৰিয়াটো দিয়া আছে। যিটো প্ৰফেচৰ এডিশ্যনেল প্ৰফেচৰ আছে, তাত আপোনাৰ 58 বছৰলৈকে আপুনি এপ্লাই কৰিব পাৰিব। যদি আপোনাৰ এপ্লাই কৰা এপ্লিকেশ্যন ষ্টাৰ্ট 30 দিনলৈকে আপোনাৰ যদি 58 বছৰ, তেতিয়া আপুনি এই পোষ্টসমূহত এপ্লাই কৰিব পাৰিব। যিটো এছ'চিয়েট প্ৰফেচৰ, এছিষ্টেণ্ট প্ৰফেচৰ আছে, তাত আপুনি 50 বছৰলৈকে এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে ছিনিয়ৰ ৰেচিডেণ্ট যিটো নন একাডেমিক আছে, তাত আপুনি 45 ইয়াৰ্ছলৈকে আপুনি এপ্লাই কৰিব পাৰিব। লগতে ইয়াত আপোনালোকৰ গভৰ্ণমেণ্টৰ যিটো ৰুলৰ মতে আপোনাৰ এজ ছিলেকশ্যনসমূহো দিয়া আছে, সেই এজ ছিলেকশ্যনসমূহ আপুনি পাই যাব। এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ অফিচিয়েল এডভাৰটাইজমেণ্ট আপুনি নিজে চেক আউট কৰি ল'ব, তাত ডেছক্ৰিপশ্যনতে মই দি দিম। যিসমূহ পোষ্ট মুকলি হৈছে, সেই পোষ্টসমূহ প্ৰতিটোৰ পোষ্টত আপোনাৰ এডুকেশ্যন কোৱালিফিকেশ্যন বেলেগ বেলেগ হৈছে। আপোনাৰ 10 পাছ, 12 পাছ, গ্ৰেজুৱেটৰলৈকে আপোনাৰ ইয়াতে পোষ্টসমূহ মুকলি হৈছে। গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ আপোনাৰ পোষ্টসমূহ দেখিবলৈ পাব, যিসমূহ আপোনাৰ 10 পাছ কৰিলেও আপুনি এপ্লাই কৰিব পাৰিব। লগতে ইয়াতে এপ্লিকেশ্যন ফিজটো পোষ্ট আপোনাৰ 1ৰ পৰা 4লৈকে আপোনাৰ যিখিনি পোষ্ট টোটেল পোষ্টখিনি আপোনাৰ দিয়া আছে, এই পোষ্টসমূহত আপুনি এপ্লিকেশ্যন ফিজটো আনৰিজাৰ্ভ OBC EWS হ'লে আপুনি 1,500 টকা এপ্লিকেশ্যন ফিজ কাটিব লাগিব। আৰু যিসমূহ SC ST PWD ওমেন কেণ্ডিডেট আছে, তেওঁলোকে ইয়াত কোনো ধৰণৰ ফিজ কাটিব নালাগে। যিটো পোষ্ট 5 নম্বৰ যিটো পোষ্ট আছে, সেই পোষ্টটোত আপোনাৰ UR OBC কেটেগৰীৰ কাৰণে 1,000কৈ আপুনি এপ্লিকেশ্যন ফিজ কাটিব লাগিব। SC ST EWSৰ কেটেগৰীৰ কাৰণে আপুনি 500 টকাকৈ পোষ্ট কাটিব লাগিব। ইয়াত অনলি PWBDৰ কাৰণে ইয়াত কোনো ধৰণৰ এপ্লিকেশ্যন ফিজ কাটিব নালাগে। যদি আপুনি পোষ্টটোত ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, এপ্লাই কৰি ল'ব পাৰিব। মই ডেছক্ৰিপশ্যনতে এপ্লাই কৰাৰ লিংক দিম, তাতে গৈ আপুনি এপ্লাই কৰি ল'ব পাৰিব। ইয়াতে ইম্পৰ্টেণ্ট ডেটটো হৈছে পোষ্ট 1ৰ পৰা 4 নম্বৰলৈকে যিখিনি পোষ্ট মুকলি হৈছিলে, তাত আপোনাৰ ষ্টাৰ্টিং হৈ গৈছে অনলাইন এপ্লিকেশ্যন 16 জুন তাৰিখৰ পৰা ষ্টাৰ্ট হৈ গৈছে। লগতে আপোনাৰ 15 জুলাই
তাৰিখলৈকে এপ্লাই কৰিব পাৰিব লগতে 5 নম্বৰ যেটো পোষ্ট আছিল সেই পোষ্টত আপোনাৰ 23 জুনৰ পৰা এপ্লাই প্ৰক্ৰিয়াটো ষ্টাৰ্ট হৈছে 14 জুলাইলৈকে আপুনি এপ্লিকেশ্যনটো কৰিব পাৰিব যদি আপুনি ইন্টাৰেষ্টেড হয় এলিজিবল হয় ডেসক্ৰিপচনতে মই এপ্লাই কৰা লিংক দি দিম তাতে গৈ আপুনি এপ্লাইটো কৰি ল'ব পাৰিব যদি নিজে আপুনি অফিচিয়েল ওয়েবসাইটটো চেক আউট কৰিম বুলি ভাবিছে অফিচিয়েল নটিফিকেশন ডেসক্ৰিপচনত মই নটিফিকেশন লিংক দিম তাতে গৈ আপুনি নটিফিকেশনটো চেক আউট কৰি ল'ব পাৰিব আজিলৈ ভিডিওটো ইমানেই আছিল যদি ভিডিওটো চাই ভাল পালে এটা লাইক কৰিব শ্বেয়াৰ কৰিব লগতে মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ কাৰণে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বলৈ নাপাহৰিব জয় হিন্দ জয় অসম